নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 2 এপ্ৰিল আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ। আজি সমগ্ৰ ভাৰততেই মুছলমান লোকসকলৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে, কিয়নো লোকসভাৰ মজিয়াত চলি আছে ৱাকফ সংশোধনী বিধেয়কক লৈ চৰ্চা। যিকোনো মুহূৰ্তত আজি গৃহীত হ'ব পাৰে ৱাকফ সংশোধনী বিধেয়ক। বিজেপিৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ ভাৰতৰ মুছলমান লোকসকলৰ। অসমতো মুছলমান লোকসকলৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। ৱাকফ বিধেয়ক গৃহীত হোৱাৰ পূৰ্বে সৰ্ববৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে মুছলমানে। ৱাকফ বিলক লৈ সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আজিৰ দিনটোত। যিকোনো প্ৰকাৰে বিলখন গৃহীত কৰিবলৈ তৎপৰ হৈ পৰিছে NDAৰ বিজেপি চৰকাৰ। বিধেয়কখনক লৈ শাসকীয় দলৰ মাজত অব্যাহত আছে তীব্ৰ উত্তেজনা। NDAৰ অংশীদাৰী দলক লোকসভাত উপস্থিত থাকিবলৈ হুইপ জাৰি কৰিছিল বিজেপিয়ে। গোটেই দিনটো লোকসভাত উপস্থিত থকাৰ নিৰ্দেশ জাৰি কৰিছিল বিজেপিয়ে। বিধেয়কখন অসাংবিধানিক আখ্যাৰে বিৰোধীয়ে সন্মিলিতভাৱে কৰিব তীব্ৰ প্ৰতিবাদ। মুছলমানৰ ন্যায় ধৰ্ম নিৰপেক্ষতাৰ কথা কৈ অৱশেষত পাভলুটি চন্দ্ৰবাবু নাইডুৰ। আজি সংসদত ৱাকফ সংশোধনী বিধেয়কৰ সমৰ্থন কৰিলে চন্দ্ৰবাবু নাইডুৰ TDPয়ে। নীতিশ কুমাৰৰ দলেও আজি সদনত ৱাকফ সংশোধনী বিলক কৰিলে সমৰ্থন। ৱাকফ সংশোধনী বিধেয়ক মুছলমানৰ হিতৰ কাৰণে বুলি মন্তব্য চন্দ্ৰবাবু নাইডুৰ। মুছলমানৰ পক্ষত থকাৰ কথা কৈ বিজেপিক সমৰ্থন এইবাৰ 2 কিংমেকাৰ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ। মুঠতে আজিৰ দিনটোত লোকসভাৰ পবিত্ৰ মজিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৱাকফ সংশোধনী বিধেয়কক লৈ। ৱাকফ সংশোধনী বিধেয়কক লৈ শাসকীয় আৰু বিৰোধী দলৰ মাজত তীব্ৰ বাক বিতণ্ডা দেখিবলৈ পোৱা গৈছিল আজি লোকসভাৰ সদনত। আৰু আনপিনে ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো লাখ লাখ মুছলমানে ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৰিছে তীব্ৰ প্ৰতিবাদ। এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ, কিয়নো পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত ঘোষণা কৰা হ'ল পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ। অহা 2 মে তাৰিখে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। সংবাদ মেল পাতি নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ। অহা 2 মে তাৰিখে অসমত অনুষ্ঠিত হ'ব পঞ্চায়তৰ নিৰ্বাচন। আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ। ৰাজ্যত অনুষ্ঠিত হ'ব আগন্তুক পঞ্চায়ত নিৰ্বাচন। 3 এপ্ৰিলৰ পৰা প্ৰাৰ্থীয়ে দিব পাৰিব মনোনয়ন পত্ৰ, অৰ্থাৎ কাইলৈৰ পৰা দিব পাৰিব নমিনেশ্যন। 2টা পৰ্যায়ত অনুষ্ঠিত হ'ব অসমত পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ অৱশেষত আহিল সেই ডাঙৰ খবৰটো। প্ৰথম পৰ্যায়ত উজনি অসম আৰু বৰাকত হ'ব পঞ্চায়ত নিৰ্বাচন। দ্বিতীয় পৰ্যায়ত নামনি অসমত অনুষ্ঠিত হ'ব পঞ্চায়তৰ নিৰ্বাচন। 2টা পৰ্যায়ত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। 2 মেত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ। 7 মেত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব পঞ্চায়ত নিৰ্বাচনত। 3 পৰা 11 এপ্ৰিললৈকে দাখিল কৰিব পাৰিব প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ। পুৱা 7:30 বজাৰ পৰা সন্ধিয়া 4:30 বজালৈ চলিব ভোট গ্ৰহণ প্ৰক্ৰিয়া। ভোট গণনা অনুষ্ঠিত হ'ব আগন্তুক 11 মে তাৰিখে। আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ, কিয়নো অৱশেষত বহু জল্পনা কল্পনাৰ অন্তত ঘোষণা কৰা হ'ল পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ। 2 মেত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। 3 এপ্ৰিলৰ পৰা পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীসকলে কৰিব পাৰিব মনোনয়ন পত্ৰৰ বাবে আবেদন। 2টা পৰ্যায়ত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। কেইবাটাও নতুন নিয়মেৰে এইবাৰ অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। যিসকল প্ৰাৰ্থীয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব সেইসকল প্ৰাৰ্থীক লৈও কেতবোৰ নতুন নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। 2টাতকৈ অধিক সন্তান থাকিলে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচনত। আৰু কিবা গোচৰ থাকিলে সেই ব্যক্তিসকলে পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়াব নোৱাৰিব। অৱশেষত আজি সন্ধিয়া 5 বজাত নিৰ্বাচন আয়োগে সংবাদমেল অনুষ্ঠিত কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, মুছলমানৰ পক্ষত গৰজি উঠিল সাংসদ গৌৰৱ গগৈ। সদনত ৱাকফ বিধেয়কৰ বিৰুদ্ধে সাংসদ গৌৰৱ গগৈৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। পুনৰবাৰ মুছলমানৰ পক্ষত থিয় দিছে কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ। সদনত ৱাকফ বিধেয়কৰ বিৰুদ্ধে গৌৰৱ গগৈৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। সদনত উত্তাল হৈ পৰিছে পৰিস্থিতি। মুছলমান লোকসকলৰ বাবে মাত মাতিছে গৌৰৱে। 8 ঘণ্টাজোৰা আলোচনা চলিব সদনত ৱাকফ সংশোধনী বিধেয়কক লৈ। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ বিৰুদ্ধে সদনত অভিযোগ গৌৰৱৰ। মুছলমানৰ পক্ষত পুনৰবাৰ এইদৰে গৰজি উঠিল কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ।
মুছলমানৰ অধিকাৰ খৰ্ব কৰিব বিচাৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত আজি দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈক আৰু পুনৰবাৰ মুছলমানৰ ন্যায়ৰ দাবীত মুছলমানৰ পক্ষত ৱাকফ সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিছে কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ দুখীয়া দৰিদ্ৰ মুছলমানৰ কাৰণে ব্যৱহাৰ হ'ব ৱাকফৰ সম্পত্তি দুখীয়া দৰিদ্ৰ মুছলমানৰ লোকৰ বাবে ৱাকফ সংশোধনী বিধেয়ক অনা হৈছে দুখীয়া দৰিদ্ৰ মুছলমানৰ কাৰণে ব্যৱহাৰ হ'ব ৱাকফৰ সকলো সম্পত্তি ৱাকফ বিধেয়কে মুছলমানৰ সম্পত্তি কাঢ়ি নিনিয়ে মোদী চৰকাৰে সদায় মুছলমানৰ কাৰণেহে কাম কৰি আছে ভাৰতবৰ্ষত ৱাকফ সংশোধনী বিধেয়কে দেশত নতুন যুগৰ আৰম্ভণি কৰিব ৱাকফ সম্পত্তিৰ ৰাজহ বাঢ়িলে ভাৰতৰ সকলো নাগৰিকৰ সুবিধা হ'ব বিশ্বৰ ভিতৰতেই ৱাকফৰ আটাইতকৈ বেছি সম্পত্তি আছে ভাৰতবৰ্ষত ৱাকফ সংশোধনী বিধেয়ক দাখিল কৰি সংসদত মন্তব্য মন্ত্ৰী কিৰেণ ৰিজিজুৰ মুছলমানৰ অধিকাৰ সম্পত্তি চৰকাৰে কাঢ়ি নিনিয়ে বুলি মন্তব্য দুখীয়া দৰিদ্ৰ মুছলমান লোকসকলৰ বাবে ৱাকফ সংশোধনী বিধেয়ক ভাৰতত অনা হৈছে ৱাকফ সংশোধনী বিধেয়কক লৈ এই মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত পুনৰ দিলৱাৰ হুছেইন মজুমদাৰ আৰু মহবুবুল হকৰ প্ৰসংগ দেখিবলৈ পোৱা গৈছে অসমৰ বেয়া চিন্তা কৰা কোনো এজন লোক হাৰি যাব নোৱাৰিব বুলি সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত পুনৰ দিলৱাৰ হুছেইন মহবুবুল হকৰ প্ৰসংগ অসমৰ পৰা সকলো বেয়া শক্তি মই খতম কৰিমেই বুলি সকিয়নি মুখ্যমন্ত্ৰীৰ বেয়া শক্তি খতম কৰিব নোৱাৰিলে মই কিশোৰ মুখ্যমন্ত্ৰী হৈছোঁ বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ চুৰি ডকাইতিকে আদি কৰি আন সকলো বেয়া শক্তি মই খতম কৰিমেই আইনৰ বাটেৰে মই সকলোবোৰ খতম কৰিম অসমত এইবোৰ চলিব দিব নোৱাৰি সেয়া লাগিলে দিলৱাৰ হুছেইনে হওক অথবা USTMৰ আচাৰ্য মহবুবুল হকেই হওক মুঠতে বেয়া চিন্তা কৰা কোনো এজন লোক হাৰি যাব নোৱাৰিব পুনৰবাৰ মহবুবুল হক আৰু জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইনৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আনপিনে ৱাকফ সংশোধনী বিধেয়ক গৃহীত হ'বই বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিকোনো প্ৰকাৰে ৱাকফ সংশোধনী বিধেয়ক ভাৰতত গৃহীত হ'বই দেশজুৰি বলবৎ হ'ব ৱাকফ সংশোধনী বিধেয়ক সদনত আজি ৱাকফ সংশোধনী বিধেয়ক গৃহীত হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাটো দেশৰ বাবে অত্যন্ত জৰুৰী সমগ্ৰ দেশে ৭৫ বছৰৰ দীঘলীয়া সময় অপেক্ষা কৰিছে ৱাকফ সংশোধনী বিধেয়কৰ বাবে প্ৰধানমন্ত্ৰী বহুত শাসকেৰে দেশৰ বাবে আনিছে ৱাকফ সংশোধনী বিধেয়ক সংসদেও আজি ৱাকফ সংশোধনী বিধেয়ক গ্ৰহণ কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিকোনো প্ৰকাৰে ভাৰতত গৃহীত হ'ব ৱাকফ সংশোধনী বিধেয়ক ৰামটাঙুন পুনৰ বৃদ্ধি পালে টোল মাচুল কিমান টকা দিব লাগিব টোল গেটত টোল কৰ পুনৰ বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে পুনৰ জনতাৰ ওপৰত মাধমাৰ পুনৰ জনতাৰ মূৰত ৰামটাঙুন বৃদ্ধি পালে টোল মাচুল 1 এপ্ৰিল অৰ্থাৎ যোৱা মাজনিশাৰে পৰা বৃদ্ধি পালে টোল টেক্স 5ৰ পৰা 10% পৰ্যন্ত বৃদ্ধি কৰা হ'ল টোল টেক্স জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধিৰ পিছতেই টোল মাচুল বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে ৰখা টোল গেটত কাৰ জীপ বেন LMBত টোল মাচুল বৃদ্ধি একেদিনাই ঘূৰিলে পূৰ্বে দিবলগীয়া মাচুল আছিল 175 টকা মাজনিশাৰে পৰা 175 টকাৰ পৰিৱৰ্তে টোল মাচুল বৃদ্ধি কৰা হ'ল 185 টকালৈ বাইখাটা টোল গেটতো পূৰ্বতে আছিল 135 টকা একেদিনাই ঘূৰিলে দিব লাগিব 200 টকা আৰু পুনৰবাৰ বৃদ্ধি কৰা হ'ল টোল টেক্স মূল্যবৃদ্ধিত ৰোধত ব্যৰ্থ হৈছে বিজেপি চৰকাৰে হিতাধিকাৰীৰ সৈতে কৰিছে কেৱল ভোট বেংকৰ ৰাজনীতি মূল্যবৃদ্ধি হৈ আছে অসমত মূল্যবৃদ্ধি ৰোধত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে হিমন্ত চৰকাৰ হিতাধিকাৰী সৃষ্টি কৰাতহে ব্যস্ত ডাবল ইঞ্জিনৰ চৰকাৰে হিতাধিকাৰীৰ সৈতে কৰিছে কেৱল ভোট বেংকৰ ৰাজনীতিহে ভোট বেংকৰ বাবে হিতাধিকাৰী সৃষ্টি কৰিছে অসমত হিমন্তই দুখীয়া দৰিদ্ৰক জীৱনদায়িনী ঔষধ যোগান ধৰিব পৰা নাই ৰাজ্য চৰকাৰে তাৰ নাই কোনো পৰিকল্পনাও ৰাজ্য চৰকাৰৰ সময়ত চৰকাৰক উচিত প্ৰত্যুত্তৰ দিবলৈ জনসাধাৰণক আহ্বান আসুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ মুখ্যমন্ত্ৰীয়ে বিজ্ঞাপনমুখী চিন্তাধাৰাৰে নিজকে দক্ষ মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যখন পৰিচালনা কৰিব বিচাৰিছে উদ্যোগ বাণিজ্যৰ ক্ষেত্ৰত নৱপ্ৰজন্মক আগুৱাই নিয়াত বিফল হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ
সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক দিলৱাৰ হুছেইনক মিছা গোচৰত গ্ৰেপ্তাৰ কৰিছে বিজেপিয়ে সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰাৰ পিছতে এতিয়া সৰব হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা সাংবাদিক গ্ৰেপ্তাৰ কৰা কাৰ্যক ধিক্কাৰ সদৌ অসম ছাত্ৰ সন্থাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে আসুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনক লাখপতি বাইদেউ আঁচনিক লৈ আন এক ডাঙৰ খবৰ জাৰি কৰা হৈছে গছপুলি ৰোৱাৰ পিছতো লাখ লাখ মহিলাই নাপাব টকা লাখপতি বাইদেউৰ ধন কি যোগ্যতাৰ ভিত্তিত দিয়া হৈছে তাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা গছপুলি ৰোৱাৰ পিছতো কোন মহিলাই নাপাব লাখপতি বাইদেউ আঁচনিৰ টকা কি যোগ্যতাৰ ভিত্তিত দিয়া হৈছে 10,000 কৈ টকা যিবোৰ মহিলাৰ 3টা সন্তান বা তাতকৈ বেছি তেওঁলোকক দিয়া নাই 10,000 টকা অধিক সন্তান থকা মহিলাই কৰিব নোৱাৰে উদ্যমী কাম যাৰ বাবে দিয়া হোৱা নাই টকা 3টা কিস্তিত লাখপতি বাইদেউৰ ধন প্ৰদানৰ ব্যৱস্থা চৰকাৰৰ হাঁহে যদি কণী পাৰিব লাগে মোবাইল নিকিনিব কামত লগাওক 10,000 টকা তেতিয়াই পৰৱৰ্তী কিস্তিত দিয়া হ'ব 25,000 কৈ টকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই বৃহৎ ঘোষণা কৰিছে লাখপতি বাইদেউৰ ধন বিতৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা বিশালীত ইতিমধ্যে বিতৰণ কৰা হৈছে 233 কোটি টকা গছপুলি ৰোৱাৰ পিছতো লাখ লাখ মহিলাৰ নাম বাদ পৰিছে লাখপতি বাইদেউ আঁচনিৰ পৰা কাৰণ তেওঁলোকৰ দুটা বা তাতকৈ বেছি সন্তান আছিল যাৰ বাবে তেওঁলোকৰ নাম কৰ্তন কৰা হৈছে আৰু কোন জিলাত কিমান লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে জিলা ভিত্তিত সেই তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰথমতে আছে বজালী জিলাত 4,586 গৰাকী মহিলাৰ নাম কৰ্তন কৰা হৈছে লাখপতি বাইদেউ আঁচনিৰ পৰা বাক্সা জিলাত 11,955 গৰাকীৰ মহিলাৰ নাম কৰ্তন কৰা হৈছে বৰপেটা জিলাত 98,196 গৰাকীৰ নাম কৰ্তন কৰা হৈছে লাখপতি বাইদেউ আঁচনিৰ 10,000 টকাৰ পৰা বিশ্বনাথ জিলাত 14,042 গৰাকী মহিলাৰ নাম কৰ্তন কৰা হৈছে ঠিক একেদৰে বঙাইগাঁও জিলাত 33,094 গৰাকী মহিলাৰ নাম কৰ্তন কৰিছে ৰাজ্য চৰকাৰে কাছাৰ জিলাত 27,702 গৰাকী মহিলাৰ নাম কৰ্তন কৰা হৈছে চৰাইদেউ জিলাত 4,721 গৰাকী মহিলাৰ নাম কৰ্তন কৰা হৈছে চিৰাং জিলাত 9,753 গৰাকী মহিলাৰ নাম কৰ্তন কৰা হৈছে লাখপতি বাইদেউ আঁচনিৰ পৰা দৰং জিলাত 30,759 গৰাকী মহিলাৰ নাম কৰ্তন কৰা হৈছে ধেমাজি জিলাত 5,897 গৰাকী মহিলাৰ নাম কৰ্তন কৰা হৈছে আঁচনিৰ সুবিধাৰ পৰা ধুবুৰী জিলাত 1,02,919 গৰাকী মহিলাৰ নাম কৰ্তন কৰা হৈছে ঠিক একেদৰে ডিব্ৰুগড় জিলাত 7,194 গৰাকী মহিলাৰ নাম কৰ্তন কৰা হৈছে ডিমা হাছাও জিলাত 2,259 গৰাকী মহিলাৰ নাম কৰ্তন কৰা হৈছে গোৱালপাৰা জিলাত 4,207 গৰাকী মহিলাৰ নাম কৰ্তন কৰিছে ৰাজ্য চৰকাৰে লাখপতি বাইদেউ আঁচনিৰ যিসকল মহিলাৰ নাম কৰ্তন কৰা হৈছে সেই মহিলাসকলৰ লিষ্ট জিলা ভিত্তিত প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰ গোৱালপাৰা জিলাত 42,700 গৰাকী মহিলাৰ নাম কৰ্তন কৰিছে ৰাজ্য চৰকাৰে গোলাঘাট জিলাত 13,411 গৰাকী মহিলাৰ নাম কৰ্তন কৰা হৈছে লাখপতি বাইদেউ আঁচনিৰ সুবিধাৰ পৰা হাইলাকান্দি জিলাত 22,606 গৰাকী মহিলাৰ নাম কৰ্তন হুজাই জিলাত 22,442 গৰাকী মহিলাৰ নাম কৰ্তন কৰা হৈছে জিলা ভিত্তিত প্ৰকাশ কৰা হৈছে এই নাম কৰ্তন কৰা মহিলাসকলৰ তালিকা ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই তালিকা প্ৰকাশ কৰা হৈছে প্ৰতিখন জিলাতেই বহু মহিলাৰ নাম বাদ পৰিছে লাখপতি বাইদেউ আঁচনিৰ পৰা যোৰহাট জিলাত 4,346 গৰাকী মহিলাৰ নাম কৰ্তন কৰিছে ৰাজ্য চৰকাৰে ঠিক একেদৰে কামৰূপ জিলাত 33,290 গৰাকী মহিলাৰ নাম কৰ্তন কামৰূপ মেট্ৰ' জিলাত 4,222 গৰাকী মহিলাৰ নাম কৰ্তন কাৰ্বি আংলং জিলাত 9,194 গৰাকী মহিলাৰ নাম কৰ্তন কোকৰাঝাৰ জিলাত 19,389 গৰাকী মহিলাৰ নাম কৰ্তন কৰা হৈছে লখিমপুৰ জিলাত 11,764 গৰাকী মহিলাৰ নাম কৰ্তন কৰা হৈছে লাখপতি বাইদেউ আঁচনিৰ পৰা মাজুলী জিলাত 2,054 গৰাকী মহিলাৰ নাম কৰ্তন কৰা হৈছে ঠিক একেদৰে মৰিগাঁও জিলাত 22,691 গৰাকী মহিলাৰ নাম কৰ্তন কৰা হৈছে নগাঁও ডিষ্ট্ৰিক্টত
56,967 গৰাকী মহিলাৰ নাম কৰ্তন কৰা হৈছে। নলবাৰী জিলাত 15,305 গৰাকী মহিলাৰ নাম কৰ্তন। শিৱসাগৰত 5,751 গৰাকী। শোণিতপুৰ জিলাত 10,907 গৰাকী মহিলাৰ নাম কৰ্তন। সাউথ চালমাৰা জিলাত আৰু মানকাছাৰত 31,460 গৰাকী মহিলাৰ নাম কৰ্তন। শ্ৰীভূমি জিলাত 33,144 গৰাকী মহিলাৰ নাম কৰ্তন কৰা হৈছে। ঠিক একেদৰে তামুলপুৰ জিলাতো 5,746 গৰাকী মহিলাৰ নাম কৰ্তন কৰা হৈছে। তিনিচুকীয়া জিলাত 8,084 গৰাকী মহিলাৰ নাম কৰ্তন কৰা হৈছে। ওদালগুৰি ডিষ্ট্ৰিক্টত 17,700 গৰাকী মহিলাৰ নাম কৰ্তন আৰু লাষ্টত ৱেষ্ট কাৰ্বি আলঙত কৰ্তন কৰা হৈছে 3,938 গৰাকী মহিলাৰ নাম। লাখপতি বাইদেউ আঁচনিৰ নাম কৰ্তন কৰা মহিলাসকলৰ তালিকা জিলা ভিত্তিত প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে।